অসমৰ 10খন বিখ্যাত অনুষ্ঠান আৰু সেই 10খন অনুষ্ঠান কিমান চনত স্থাপন হৈছিল প্ৰশ্ন উত্তৰৰ জৰিয়তে জানিবলৈ পাব সেই 10খন অনুষ্ঠান কি আৰু সেই 10টা চন কি প্ৰিয় বন্ধু বান্ধৱীসকল নলেজ দি পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছো আহকচোন ভিডিঅ'টি আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে কোন চনত অসমত কাগজ কল স্থাপন হৈছিল ইয়াৰ উত্তৰটো হ'ব 1971 চনত কাগজ কল স্থাপন হৈছিল দ্বিতীয় প্ৰশ্নটো হৈছে কোন চনত ডিব্ৰুগড় মেডিকেল কলেজ স্থাপন হৈছিল ইয়াৰ উত্তৰটো হ'ব 1947 চনত ডিব্ৰুগড় মেডিকেল কলেজ স্থাপন হৈছিল তাৰে পিছৰ প্ৰশ্নটো হৈছে কোন চনত কটন কলেজ স্থাপন হৈছিল উত্তৰটো হ'ব 1901 চনত স্থাপন হৈছিল তাৰে পিছৰ প্ৰশ্নটো হৈছে কোন চনত অসমৰ ৰাজ্যিক সংগ্ৰহালয় স্থাপন হৈছিল উত্তৰটো হ'ব 1940 চনত সংগ্ৰহালয় স্থাপন হৈছিল তাৰে পিছৰ প্ৰশ্নটো হৈছে কোন চনত ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন হৈছিল ৰিসেন্টলি এইখন বিশ্ববিদ্যালয় স্থাপন হৈছে আৰু উত্তৰটো হ'ব 2019 চনত কোন চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল উত্তৰ হ'ব 1948 চনত তাৰে পিছৰ প্ৰশ্নটো হৈছে কোন চনত অসম ৰাজ্যিক চিৰিয়াখানা স্থাপন হৈছিল উত্তৰটো হ'ব 1957 চনত তাৰে পিছৰ প্ৰশ্নটো কোন চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল উত্তৰ 1968 চনত তাৰে পিছৰ প্ৰশ্নটো হৈছে কোন চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন হৈছিল উত্তৰ 1948 চনত কোন চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন হৈছিল উত্তৰ 1955 চনত